অসমখনত কিছুমান আজব ঘটনা বা আজব কাণ্ড ঘটি থাকিবলৈ ধৰিছে। এগৰাকী শিল্পী তেওঁ গৈছিল পত্নীৰ সংগীতানুষ্ঠান তেওঁ উপভোগ কৰিবলৈ গৈছিল আৰু তেওঁ হৈছে দিগন্ত ভাৰতী আৰু তেওঁ মঞ্চৰ সন্মুখৰ চকীত বহি আছিল। কিন্তু চানমাৰি বিহু কমিটিয়ে তেওঁক মঞ্চলৈ গীত পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনালে। নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ মঞ্চলৈ উঠিল আৰু মঞ্চলৈ উঠাৰ পিছত তেওঁৰ মাইক্ৰফোন কাঢ়ি ল'লে আয়োজক কমিটিৰ এজনে আৰু ক'লে যে আপুনি লং পেণ্ট পৰিধান কৰি আহিছে, গতিকে গীত গাব নোৱাৰে। আৰে কেনে কথা! এতিয়া বিহু চাবলৈ গৈছে, গতিকে তেওঁ পত্নীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ গৈছে, তেওঁতো নিজেইতো গীত পৰিৱেশনৰ বাবে যোৱা নাই। তেওঁ এটা কুৰ্তা বা পায়জামা লগাই গৈছে, ডিঙিত এখন ফুলাম গামোচাও আছে। তেনে ক্ষেত্ৰত এজন শিল্পীক মাতি নি চানমাৰি বিহু কমিটিয়ে কিহৰ কাৰণে এনেকুৱা ধৰণে অপদস্থ কৰিলে? তেওঁতো নিজেই উদযাচি বা নিজেই যোৱা নাছিল নহয় গীত পৰিৱেশন কৰিবৰ বাবে। পত্নীয়ে যি সংগীতানুষ্ঠান পৰিৱেশন কৰি আছিল বা সেই অনুষ্ঠান উপভোগ কৰি আছিল দিগন্ত ভাৰতীয়ে, আৰু তাৰপিছত তেওঁক মতাৰ কাৰণেহে তেওঁ গৈছিল ষ্টেজত উঠি। নমতাহেঁতেনতো তেওঁ নিজেই উদযাচি নগ'লহেঁতেন। আৰু মাতি নি এনেকুৱা ধৰণৰ শিল্পীক অপমান, এইটো কেনে কথা, কেনে কাণ্ড মানে ঘটিবলৈ লৈছে? কিয় এনেকুৱা ধৰণৰ অৰাজকতা বা নঘটিবলগীয়া ঘটনা কিছুমান ঘটি থাকিবলৈ লৈছে অসমখনত? আজি শিল্পীৰ আদৰ ক'ত অসমত? আজি মৰ্মিতা মিত্ৰক যিদৰে পশ্চিমবংগৰ কন্যা হোৱাৰ পিছতো অসমৰ ৰাইজে আঁকোৱালি লৈছে, কিন্তু অসমৰ যিসকল স্বনামধন্য শিল্পী সেইসকলক কি আদৰ দিছে? আজি দিগন্ত ভাৰতীৰ কথাৰে বা যিসমূহ গীত তেওঁ ৰচনা কৰে তাত বহুতে সুৰো দিছে, জুবিন গাৰ্গেও দিছে, আৰু লগতে বহু কণ্ঠশিল্পীয়ে তেওঁৰ গীতত আজি গীত গাই পেলাই বিখ্যাতো হৈছে, তেওঁ লিখা গীত গাই পেলাই। সেই তেনেকুৱা এজন শিল্পীক বা সংগীতজ্ঞক এনেকুৱা ধৰণৰ দুৰ্ব্যৱহাৰ, এনেকুৱা ধৰণৰ অপদস্থ, ইয়াতো কোনোপধ্যে মানি লোৱা কথা হ'বই নোৱাৰে। তেওঁতো পত্নীৰ অনুষ্ঠান চাবলৈ যোৱা তেওঁৰ অধিকাৰ আছে, গতিকে তেওঁ গৈছে পত্নীৰ সংগীতানুষ্ঠান উপভোগ কৰিবৰ বাবে। কিন্তু মঞ্চলৈ মাতি নি গামোচা পিন্ধাই আকৌ তাৰপিছত আকৌ মাইক কাঢ়ি ল'লে, তাৰপিছত ক'লে যে লং পেণ্ট পিন্ধি আহিছে আপুনি। আৰে বিহু চাবলৈ লং পেণ্ট পিন্ধি নগৈ কি পিন্ধি যাব লাগে? ধুতি পাঞ্জাবী পিন্ধিলে কি অসমীয়াৰ ৰক্ষা হ'ব নেকি, অসমীয়াৰ সংস্কৃতি? আয়োজক কমিটিয়ে পিন্ধিছে বা মঞ্চত যিগৰাকীয়ে গীত পৰিৱেশনৰ বাবে গৈছে তেওঁ নিজৰ পৰম্পৰাগত সাজযোৰ পিন্ধিছে, কিন্তু বিহু চাবলৈ যোৱা ব্যক্তি হিচাপে তেওঁ কুৰ্তা পায়জামা ওপৰত কুৰ্তা আছে আৰু ডিঙিত এখন ফুলাম গামোচা আছে। এইটোতো কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা ড্ৰেছ নহয় নহয়। আজি জুবিন গাৰ্গে কি পিন্ধি পেলাই গীত গায়? বা অন্যান্য শিল্পীসকলে দেখোন লং পেণ্ট চাৰ্ট পৰিধান কৰিয়ে গীত গায়। মঞ্চলৈ মাতিও নিলে, আকৌ মাইক্ৰফোন কাঢ়িও নিলে, আকৌ কৈছে যে লং পেণ্ট পিন্ধি পেলাই গীত পৰিৱেশন কৰিব নোৱাৰে। এইটো কেনেকুৱা কথা? মাতি নি পেলাই কিয় এনেকুৱা ধৰণৰ অপমান? একদম সহ্য কৰিব পৰা কথা নহয়। আৰু এনেকুৱা ধৰণৰ অৰাজকতা দিনক দিনে ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে এইখন অসমত। কিয়ৰ বাবে এনেকুৱা হৈছে? কিয় মানুহৰ মাজত মানে ধৈৰ্য গুণ বা যি চিন্তাধাৰা সেই চিন্তা শক্তি হ্ৰাস পাইছে কিয়? এয়া নিশ্চয়কৈ চিন্তা কৰিবলগীয়া বিষয় হৈ পৰিছে।